সকলোফালে বানপানী, কেৱল বানপানী। তো সেই বানপীড়িত অঞ্চলত আজি আমি যাম আৰু আমাৰ লগত যাব দেৱযানী বা, বিন্দাস চুমু, সুকন্যা বা আৰু মই। আমাৰ উপাৰ্জনৰ কিছু অংশ আমি তেওঁলোকক সহায়ৰ বাবে আগবাঢ়িছোঁ। ইয়াত চাওক আমি তেওঁলোকৰ কাৰণে খোৱা বস্তু লৈ গৈছোঁ, যাতে এসাঁজ হ'লেও তেওঁলোকে ভালকৈ খাব পাৰে। সকলোফালে চাওক বানপানী, আৰু এই বানপানীত মানে গোটেই গাঁও মানে এই অঞ্চল পুৰা ডুবি আছে। আৰু আমাৰ উপাৰ্জনৰ কিছু অংশ আমি সেই মানুহখিনিক সহায় কৰিবলৈ আহিছোঁ। সকলোফালে গোটেই গৰু মানুহ বহুত মানুহ এইফালে ঢুকাইছে। আৰু চাওক দাদা, কালি নে পৰহি কৈছিলে গা ধুই ল'ৰা মৰিলে, কেইজন ঢুকালে? সৰু সৰু ল'ৰা। বিচাৰি পালে 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 কিন্তু মই যোৱা দেখিছিলো এইখনত। তো দেখিছা দুজন ল'ৰাও ঢুকালে। তাৰপিছত গৰু ছাগলীটো হিচাপ নাই চাগে। আৰু আহিছো কমাৰ গাঁৱত মহুৰামুখ, বৰতল, গাঁওখনৰ নাম বংকুৱাল। আৰু গোটেই ডুবি আছে ন অঞ্চলটো? কেমেৰিলৈ গৈ আছো আমি। আৰু প্ৰায় আমি 4 কিলোমিটাৰ 5 কিলোমিটাৰ এনেকৈ নাওতে আমি যাত্ৰা কৰিছিলোঁ। এয়া হৈছে দেৱযানী বা, আৰু মই এখন বেলেগত গৈছিলোঁ, বিন্দাস চুমু এখন বেলেগত গৈছিলে। বস্তু বাহানি মানে যেন মানুহবিলাক আহি কৃষি বানত উঠিলো আৰু ঘৰত তল গ'ল, হেৰি গ'ল, তেনেকুৱা হৈ গ'ল। গৰু মোৰ গাহৰি চব কৃষি বানত আনিলোঁ, গৰুক একদম হাতোৱা দিছোঁ, গৰু নাহাতে পুতে লৈ গৈছে, বহুতো গ'ল। আপোনালোকৰ কি কি হেৰি হ'ল? মোৰ চাং ডুবিলে, বৰাটো বৰ্তমান ডুবিলে, ভঁৰালটো ডুবি গ'ল। ধান আছিলে 210 মুঠা গ'ল। গ'ল। আৰু গৰু 2টা মৰিছে। হালোৱা গৰু, মাইকী গৰু। পোৱালি নাই হ'লে। আৰু এতিয়া ঘৰটো পানী হৈ আছে নেকি? ঘৰটো ইমান পানী হ'লে পানী আছে। এতিয়া বৰ্তমান একোশাল হ'ল, শুকাইছে, পানী হৈ আছে। চাঙৰ ওপৰত চাং আমি পাতি আছো। আপোনালোকে এতিয়া চৰকাৰৰ পৰা কিবা অকমান হলেও সাহায্য পাইছে নাই? যেনেকে চাউল তাউল কিবা পাইছে নাই? এনেই 2 দিন পালো। 2 দিন পালে? আজি নাই। এতিয়া কেনেকে হেৰি কৰি আছে আপোনালোকে? আমি এতিয়া বৰ্তমান পৰহি দিলে কালি দিয়ে, সেইটোহে খাই আছো। আৰু পানীটো শুকাবলে বহুত টাইম লাগিব। কিতাপ বহি গ'ল মোৰ ল'ৰাটো, মৰিবলৈ সময় নহয়। এবাৰ ফাইনেল দিলে ইয়াতে, 10ত আছে, মেট্ৰিক দিলে হয়, এবাৰ দিলে ইয়াতে। দেখিছে কিমান এটা ডাঙৰ সমস্যা হৈ গ'ল। আৰু এই পানীটো ব্ৰহ্মপুত্ৰৰ পৰা আহিছে ন? ব্ৰহ্মপুত্ৰ। আৰু মথাউৰি ছিঙিলে নেকি? মথাউৰিটো ছিঙিলে। মথাউৰিটো কি বহুত মানে হেভি ষ্ট্ৰং নাছিলে নেকি? ষ্ট্ৰং আছিলে। এই বাৰীৰ ভিতৰতো পানী কমি আছিলে, বাহিৰত বেছি হ'ল যে, এইকাৰণে মথাউৰিটো ছিঙি গ'ল ন? ছিঙি পিনে পানী সোমাই আহিলে। এতিয়া বৰ্তমান কেম্প বনাই আছে, চৰকাৰে কি দিয়ে। চৰকাৰী মানুহ আহিলে। কেইদিন হ'ল ইয়াত পানী হৈ থকা? ইয়াত পানী আপোনাৰ 1 তাৰিখৰ পৰা হ'ল। 1 তাৰিখৰ পৰা? জুলাই 1 তাৰিখৰ পৰা হৈছে। যোৱা দেওবাৰৰ পৰা হৈছিল, পানীটো বাঢ়িছিলেহে। তাৰ পৰা সোমবাৰৰ পৰা আমি ভিৰত আহিলো মাথাউৰিলৈ। এতিয়া কমিছে পানীটো অলপ? এতিয়া অলপ কমিছে, আকৌ আজিৰ পৰা বাঢ়িছে। ভিডিঅ'টো যিসকলে চাই আছে, আপোনালোকে চাওক, মানে যিবিলাক অঞ্চলত বানপানী কবলত পৰি আছে, আপোনালোকৰ উপাৰ্জনৰ বহুত সংখ্যক নহয়, কিছু সংখ্যক আপোনালোকে খৰচ কৰি আহক, এই পৰিয়ালবিলাকক চাওক। চৰকাৰে সাহায্য দিছে, কিন্তু মানে প্ৰত্যেকটো অঞ্চলত পোৱাগে নাই, এতিয়ালৈকে পোৱাগে নাই। তো মুখৰখিনিয়ে পায়, ভিতৰখিনিয়ে নাপায়, সেনেকুৱা হৈছেগে। তো আপোনালোকে আহক, মুখৰ মানুহখিনিতো পায়ে থাকে, একদম ভিতৰ অঞ্চলৰ মানুহখিনি আহক। আমি একদম বহুত ডোখ আহিছো, আহি পিনে আমি একদম ভিতৰ গাঁও এখনলৈ যাম, য'ত একেবাৰে মানে নাইকিয়া হৈ গ'ল। আপোনাৰ ধান চাউল, গৰু ছাগলী একোৱে নাইকিয়া হৈ গ'ল, গোটেই ঘৰখন সম্পূৰ্ণ ডুবি আছে। মই ভিডিঅ'টো আপোনালোকক দেখুৱাম। তো সেনেকুৱা অঞ্চলত আমি বান সাহায্য দিবলৈ আহিছোঁ। আৰু আমাৰ লগত আহিছে, মই আহিছোঁ, সুকন্যা বা আহিছে, দেৱযানী বা আহিছে, বিন্দাস চুমু, এনেকৈ মিলি আমি কেইজনমানে মিলি, আৰু কেইজনমানে আমাক সহায় কৰিছে। মিলি পিনে আমি এই দাদাহঁতক মানে যিখিনি বেয়া পৰিস্থিতি আছে, সেই পৰিস্থিতিখিনি আমি যাতে অকণমান হ'লেও সকাহ দিব পাৰোঁ, সেইকাৰণে আমি এই গোটেইখিনিয়ে মিলি ধুনীয়াকৈ আহিছোঁ। মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকক যে আপোনালোকে যিসকলে ওচৰ পাজৰত ঘৰ য'ত বানপানী হোৱা নাই, আপোনালোকৰ উপাৰ্জনৰ কিছু অংশ আপোনালোকে আহি ধুনীয়াকৈ সহায়। পানী এতিয়া অকণমান শুকাইছে। চাওক, এই মানুহ, গৰু ছাগলী, হাঁহ কুকুৰা সকলোবোৰ এতিয়া একেলগে থাকে, এনেকুৱা মথাউৰিতে থাকে। আৰু আমি এইখিনি খোৱা বস্তু লৈ আহিছিলোঁ। তেওঁলোকৰ মনত বহুতো ফূৰ্তি, তেওঁলোকে ভালকৈ খাবলৈ পোৱা নাই, আৰু সকলোফালে কেৱল পানী।
আমি গোটেই ভিডিঅ'বোৰ লৈ লৈছোঁ ক'ত কি সমস্যা আছে ক'ত কেনেকুৱা কি হৈছে সেইকাৰণে আপোনালোকে কাম জলদি চিন্তা নকৰিব সকলে পায় মানে একদম মানে লগ হয় ৰিলিফ পাই আছো বাৰু আৰু এনেকে আপোনালোকৰ লেখিয়াকে দিয়া মানুহ পোৱা নাই চৰকাৰী ৰিলিফ মানে ব্যক্তিগতভাৱে দিয়া ইয়াত আহি নাপায় অসুবিধা আহিবলৈ অসুবিধা যে কোনো গম নাপায় আৰু মানে পাৰ হৈ আহিলোঁ আপোনালোকে দেখিছে ন ইয়াত সকলো লোক গোট খাইছে আৰু আমি অনা বস্তুবোৰ ধুনীয়াকৈ ইয়াতে আপোনাৰ টেবুল এখন দিছে ইয়াতে সকলো বস্তু থৈ লৈছোঁ আৰু আহি পালোহি এতিয়া আমাৰ সামগ্ৰীসমূহ বিতৰণ কৰি দিম আৰু তেখেতসকলে এখন আমাক লিষ্ট দিছে আৰু এয়া লিষ্ট আছে এই লিষ্টৰ মতে তেওঁলোকে ল'ব আৰু বনাই দিছে লিষ্ট ধুনীয়াকৈ আৰু ৰিলিফৰ সামগ্ৰী পাইছেনে আপোনালোকে পাইছে মানে কাৰ ফালৰ পৰা পাইছে আমি চৰকাৰৰ ফালৰ পৰা পাইছে আৰু কোনোবা আহিছেনে নাই অহা তাছা আহিছিলে কামাখ্যা প্ৰসাদ তাছা চৰকাৰী মানুহ আহিছে তেওঁলোকে দিছে কিন্তু এনে বেলেগ কোনো অহা নাই বুলি কৈছে গতিকে আমি এতিয়া আপোনালোকক দিম সামগ্ৰীসমূহ আমি যি পাৰোঁ আমাৰ সকলোৰে ফালৰ পৰা আমি হ'লো মানে ইউটিউবাৰ মই এওঁ হ'ল সুকন্যা শইকীয়া দেখিছো বাৰু দেই আৰু মই দেৱজানী বৰা আৰু এওঁ হ'ল চুমু আৰু এওঁ হ'ল পলাশ মিষ্টাৰ পলাশ বুলি আছে আৰু আমাৰ ময়ূৰ এফালে হ'ল আমাৰ ময়ূৰ আৰু এফালে হ'ল কৃষ্ণা আৰু ময়ূৰৰ লগত আৰু এজন ভাইটি আহিছে গতিকে সকলোৱে মিলি লগতে আৰু কেইজন মানে আমাক সহায় কৰিছে আপোনালোকক বস্তুখিনি দিয়াত মানে আৰ্থিকভাৱে গতিকে আপোনালোকৰ মাজত আজি দিবলৈ আহিলোঁ আৰু এতিয়া আপোনালোকৰ কোনোবা এজনে আহক অসুবিধাত পৰে গতিকে এটা আপোনালোকৰ কাৰণে চেনিটাৰী পেড আনিছোঁ যাতে আপোনালোকে অকণমান সকাহ পায় আৰু সেয়াই আৰু খাদ্য সামগ্ৰী যি পাৰোঁ অকণমান লৈ আহিছোঁ যাতে আপোনালোকে দুসাঁজ খাব পাৰে আৰু এয়া জুচ এইখিনি চৰ্বত দিছে আপোনালোকক ডুবাইৰ পৰা এজন ব্যক্তিয়ে নামটো কি আছিল সুকন্যা খুৰাৰ নামটো কি আছিল গোবিন্দ শইকীয়া ডুবাইৰ পৰা দিছে তেখেত এনে শিৱসাগৰৰ হয় কিন্তু ডুবাইত থাকে তেওঁ আপোনালোকলৈ এয়া চৰ্বত দিছে আৰু দি দিওঁ ন আহা সকলোৱে আমি বিতৰণ কৰি দিওঁ আহা নাই ভিডিঅ'টো কৰিবলৈ দিয়ক না অকণমান চাই বদনাম